Dear students, যোৱা ভিডিঅ'ত আমি ক্লাছ 9 চেপ্টাৰ 2 দ্য সাউণ্ড অফ মিউজিক ইয়াৰ পাৰ্ট 2 দ্য শেহনাই অফ বিছমিল্লা খানৰ 7 নম্বৰ পেৰাগ্ৰাফলৈকে আমি আলোচনা কৰিছিলোঁ। সো যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ, তাৰ পৰা চাই ল'ব পাৰে। আজি আমি এই ভিডিঅ'টোৰ যোগেদি 8 নম্বৰ পেৰাগ্ৰাফৰ পৰা আলোচনা কৰিম। সো দেৰি নকৰাকৈ আমি আমাৰ আলোচনাৰ মাজলৈ আগবাঢ়ো। 8 নম্বৰ পেৰাগ্ৰাফত কৈছে বিছমিল্লা খান হেজ গিভেন মেনি মেমৰেবল পাৰফৰ্মেন্সেছ both in India and abroad। যে বিছমিল্লা খানে ভাৰতবৰ্ষ আৰু বিদেশত বহুতো স্মৰণীয় সংগীত প্ৰদৰ্শন কৰিছে। His first trip abroad was to Afghanistan, where King Zahir Shah was so taken in by the maestro that he gifted him priceless Persian carpets and other souvenirs। তেওঁৰ প্ৰথম বিদেশ যাত্ৰা আছিল আফগানিস্তানলৈ, য'ত আফগানিস্তানৰ ৰজা জাহিৰ শ্বাহে বিছমিল্লা খানৰ সংগীত প্ৰদৰ্শনত মোহিত হৈ তেওঁ অৰ্থাৎ জাহিৰ শ্বাহে অমূল্য পাৰ্চিয়ান কাৰ্পেট আৰু আন স্মাৰকেৰে বিছমিল্লা খানক পুৰস্কৃত কৰিছিল। দ্য কিং অফ আফগানিস্তান ৱাজ নট দ্য অনলি ওৱান টু বি ফেচিনেটেড উইথ বিছমিল্লাছ মিউজিক। অকল আফগানিস্তানৰ ৰজাই বিছমিল্লা খানৰ সংগীতৰ প্ৰতি মোহিত হোৱা নাছিল বা সংগীত প্ৰদৰ্শন শুনি মোহিত হোৱা নাছিলে। ফিল্ম ডাইৰেক্টৰ বিজয় ভাট ৱাজ ছ' ইমপ্ৰেছড আফটাৰ হিয়াৰিং বিছমিল্লাছ প্লে এট এ ফেষ্টিভেল। যে ছবি পৰিচালক বিজয় ভাট এবাৰ বিছমিল্লা খানৰ এটা অনুষ্ঠানত গৈ বিছমিল্লা খানৰ সংগীত প্ৰদৰ্শন চাই ইমানেই ইমপ্ৰেছ হৈছিলে, ইমানেই মোহিত হৈছিল that যে he named a film, তেওঁ এটা ছবিৰ নামাকৰণ কৰিছিল after the instrument called গুঞ্জ উঠি শেহনাই। যে শেহনাইৰ নামত এটা চিনেমাৰ নাম তেওঁ নামাকৰণ কৰিছিল। দ্য ফিল্ম ৱাজ এ হিট। এই ফিল্মটো যথেষ্ট হিট হৈছিলে, যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। এণ্ড ওৱান অফ বিছমিল্লা খানছ কম্পজিশ্যনছ দিল কা খিলনা হে টুট গায়া। আৰু বিছমিল্লা খানৰ নিজে কম্প'জ কৰা এটা গান দিল কা হে খিলনা টাৰ্ণ্ড আউট টু বি এ নেশ্যন ৱাইড চাৰ্ট বাষ্টাৰ। আৰু যিটো গান নেকি কি কৰা হৈছিলে সেই চিনেমাত আছিলে, সেই মুভিত আছিলে, আৰু সেই মুভিটোৱে সেই গানটো গোটেই দেশজুৰি সকলো অভিলেখ ভংগ কৰিছিল। ডেছপাইট দিছ হিউজ ছাকচেছ ইন দ্য চেলুলইড ৱৰ্ল্ড। চ' ছবি জগতত ইমান ডাঙৰ সফলতাৰ পিছতো বিছমিল্লা খানছ ভেঞ্চাৰ্ছ ইন ফিল্ম মিউজিক ৱেৰ লিমিটেড টু টু। যে বিছমিল্লা খানৰ ছবিত বা চিনেমাত সংগীত প্ৰদৰ্শন কৰা কামটো দুটাতে সীমাবদ্ধ হৈ আছিল। অৰ্থাৎ দুটা ছবিতে তেওঁ কি কৰিছিল গান গাইছিল। সেই ছবি দুটা হৈছে বিজয় ভাটছ গুঞ্জ উঠি শেহনাই এণ্ড বিক্ৰম শ্ৰীনিবাসাছ কান্নাডা ভেঞ্চাৰ সানাধি আপান্না। সেই চিনেমা দুটা হৈছে বিজয় ভাটে পৰিচালনা কৰা গুঞ্জ উঠি শেহনাই আৰু বিক্ৰম শ্ৰীনিবাসে পৰিচালনা কৰা কানাডা মুভি অৰ্থাৎ কানাডা চিনেমা সানাধি আপান্না। I just can't come to terms with the artificiality and glamour of the film world। যে মই মানি ল'ব নোৱাৰোঁ ছবি জগতৰ অৰ্থাৎ ফিল্ম ৱৰ্ল্ডৰ যিটো কৃত্ৰিমতা আৰু ৰমক জমক, এই কথাটো মই মানি ল'ব নোৱাৰোঁ। এই কথা কোনে কৈছিল? হি ছেজ, অৰ্থাৎ বিছমিল্লা খানে কৈছিল উইথ এমফেচিছ, অতি দৃঢ়তাৰে কৈছিল যে মই চিনেমা জগতৰ যিটো কৃত্ৰিমতা আৰু ৰমক জমক, এই কথাটো মই কি কৰিব নোৱাৰোঁ, মানি ল'ব নোৱাৰোঁ, বা ইয়াৰ লগত মই কি হ'ব নোৱাৰোঁ, একমত হ'ব নোৱাৰোঁ। 9 নম্বৰ পেৰাগ্ৰাফত কৈছে এৱাৰ্ডছ এণ্ড ৰেকগনিশ্যন কেম থিক এণ্ড ফাষ্ট। যে পুৰস্কাৰ আৰু স্বীকৃতিবিলাক অতি সোনকালে আৰু সঘনাই আহিছিল। বিছমিল্লা খান বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইনভাইটেড টু পাৰফৰ্ম এট দ্য প্ৰেষ্টিজিয়াছ লিংকন চেণ্টাৰ হল ইন দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। যে বিছমিল্লা খান প্ৰথমজন ভাৰতীয় আছিল যিজনক নেকি আমেৰিকাৰ সন্মানীয় লিংকন চেণ্টাৰ হলত কি কৰা হৈছিলে, আমন্ত্ৰিত কৰা হৈছিল সংগীত প্ৰদৰ্শন কৰিবৰ কাৰণে, অৰ্থাৎ পাৰফৰ্ম কৰিবৰ কাৰণে। হি অলছ' টুক পাৰ্ট ইন ৱৰ্ল্ড এক্সপজিশ্যন ইন মণ্ট্ৰিল ইন দ্য কেনছ আৰ্ট ফেষ্টিভেল এণ্ড ইন দ্য ওচাকা ট্ৰেড ফেয়াৰ। তেওঁ আৰু অংশগ্ৰহণ কৰিছিল মণ্ট্ৰিলত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপজিশ্যন, কেনছ আৰ্ট ফেষ্টিভেল
আৰু ওসাকা বাণিজ্য মেলাত তেওঁ কি কৰিছিল অংশগ্ৰহণ কৰিছিল so well known did he become internationally that an auditorium in Tehran was named after him তাহাৰ মজিকিও উস্তাদ বিছমিল্লা খান তেওঁ গোটেই বিশ্বজুৰি ইমানেই মানে জনপ্ৰিয় হৈছিল যে তেহৰাণত থকা এটা প্ৰেক্ষাগৃহ তেওঁৰ নামতে নামকৰণ কৰা হৈছিল আৰু এই প্ৰেক্ষাগৃহটোৰ নাম হৈছে তাহাৰ মজিকিও উস্তাদ বিছমিল্লা খান 10 নম্বৰ পেৰাগ্ৰাফত কৈছে নেশ্যনেল এৱাৰ্ডছ লাইক দ্য পদ্মশ্ৰী দ্য পদ্মভূষণ এণ্ড দ্য পদ্মবিভূষণ ৱেৰ কনফাৰ্ড টু হিম যে তেওঁ পদ্মশ্ৰী পদ্মভূষণ আৰু পদ্মবিভূষণ নামৰ ৰাষ্ট্ৰীয় পুৰস্কাৰসমূহ প্ৰদান কৰা হৈছিল 11 নম্বৰ পেৰাগ্ৰাফ ইন 2001 উস্তাদ বিছমিল্লা খান ৱাজ এৱাৰ্ডেড ইণ্ডিয়াছ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দ্য ভাৰত ৰত্ন 2001 চনত উস্তাদ বিছমিল্লা খানক ভাৰতবৰ্ষৰ সৰ্বোচ্চ নাগৰিক বঁটা ভাৰত ৰত্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল উইথ দ্য কভেটেড এৱাৰ্ড ৰেষ্টিং অন হিজ চেষ্ট যে তেওঁক সন্মান সহকাৰে প্ৰদান কৰা সেই আকাংক্ষিত পুৰস্কাৰটো হাতত লৈ এণ্ড হিজ আইজ গ্লিণ্টিং উইথ ৰেয়াৰ হেপিনেছ আৰু তেওঁৰ চকুযোৰ মানে গ্লিণ্টিং অৰ্থাৎ চমকাই আছিলে উইথ ৰেয়াৰ হেপিনেছ খুব কম আনন্দেৰে চমকাই আছিলে আৰু তেওঁ কৈছিল হি ছেইড আৰু তেওঁ কৈছিল অল আই উড লাইক টু চে ইজ যে মই সকলোকে ক'ব বিচাৰোঁ যে টিচ ইয়ৰ চিলড্ৰেন মিউজিক আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক সংগীত শিকাওক দিছ ইজ হিন্দুস্তানছ ৰিচেষ্ট ট্ৰেডিশ্যন এইটো ভাৰতবৰ্ষৰ আটাইতকৈ মূল্যৱান পৰম্পৰা ইভেন আনকি দ্য ৱেষ্ট ইজ নাও কামিং টু লাৰ্ণ আৱাৰ মিউজিক যে পশ্চিমীসকলেও আমাৰ সংগীত শিকিবলৈ আহে এই কথাষাৰ তেওঁ কৈছিলে পুৰস্কাৰ লোৱাৰ সময়ত কনফাৰ্ট অৰ্থাৎ গিভেন ইউজুৱেলি এন এৱাৰ্ড অৰ এ ডিগ্ৰী অৰ্থাৎ কনফাৰ্ট মানে হৈছে কোনোবা এটা পুৰস্কাৰ নাইবা কোনোবা এটা ডিগ্ৰী প্ৰদান কৰা কভেটেড মাছ ডিজায়াৰ্ড অৰ্থাৎ কভেটেড মানে হৈছে অতি আকাংক্ষিত 12 নম্বৰ পেৰাগ্ৰাফত কৈছে In spite of having travelled all over the world, Khan Sahib, as he is fondly called, is exceedingly fond of Banaras and Dumrao, and they remain for him the most wonderful towns of the world. In spite of having travelled all over the world, গোটেই বিশ্ব ভ্ৰমণ কৰাৰ সত্ত্বেও খান সাহেব as he is fondly called খান সাহেব যিটো নামত তেওঁক মৰমতে সকলোৱে মাতে is exceedingly fond of Banaras and Dumrao অত্যাধিকভাৱে তেওঁ অৰ্থাৎ খান সাহেবে কি কৰিছিল বেনাৰস আৰু ডুমৰাও নামৰ ঠাইক ভাল পাইছিল and they remain for him the most wonderful towns of the world আৰু সেই ঠাইডোখৰ অৰ্থাৎ বেনাৰস আৰু ডুমৰাও তেওঁৰ কাৰণে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া ঠাই A student of his once wanted him to head a Shehnai school in the USA তেওঁৰ এজন ছাত্ৰই আমেৰিকাত মানে শেহনাই স্কুল এখনৰ মুৰব্বী হ'বলৈ কৈছিল এণ্ড আৰু দ্য ষ্টুডেণ্ট প্ৰমিছড টু ৰিক্ৰিয়েট দ্য এটমস্ফিয়াৰ অফ বেনাৰস বাই ৰিপ্লিকেটিং দ্য টেম্পলছ দেয়াৰ যে আৰু ছাত্ৰজনে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ বেনাৰসত থকা মন্দিৰবিলাক হুবহু ধৰণে তাতে আনি স্থাপন কৰিব আৰু একে ধৰণৰ বেনাৰসৰ নিচিনা পৰিৱেশৰ সৃষ্টি কৰিব বাট খান সাহেব আস্কড হিম আৰু কিন্তু খান সাহেবে তেওঁক সুধিছিল ইফ হি উড বি এবল টু ট্ৰেন্সপৰ্ট গংগা এজ ৱেল খান সাহেবে তেওঁক সুধিছিল যে তেওঁ গংগা যেনেকৈ বৈ আছে ঠিক তেনেকৈ মানে তাক আনি আমেৰিকাত স্থাপন কৰিব পাৰিবনে লেটাৰ হি ইজ ৰিমেম্বাৰ্ড টু হেভ ছেইড পিছত মোৰ মনত আছে যে তেওঁ কৈছিল That is why whenever I am in foreign country, I keep yearning to see Hindustan. যে তেওঁ কৈছিল যে সেই কাৰণে মই যেতিয়াই বিদেশত থাকোঁ মই হিন্দুস্তান অৰ্থাৎ ভাৰতবৰ্ষ চোৱাৰ কথা ভাবোঁ বা ভাৰতবৰ্ষৰ কথা ভাবি থাকোঁ While in Mumbai মই যেতিয়া মুম্বাইত থাকোঁ I think of only Banaras and the Holy Ganga মই যেতিয়া মুম্বাইত থাকোঁ মই বেনাৰস আৰু পবিত্ৰ গংগাৰ কথা ভাবি থাকোঁ এণ্ড হোৱাইল ইন বেনাৰস আৰু যেতিয়া বেনাৰসত থাকোঁ আই মিছ দ্য ইউনিক মাথা অফ ডুমৰাও মই ডুমৰাওত পোৱা একমাত্ৰ মাথা অৰ্থাৎ এক ধৰণৰ বেভাৰেজ বা চৰ্বত বুলি ক'ব পাৰি আমি তাৰ কথা তাক মই কি কৰোঁ মনত পেলাওঁ
13 নম্বৰ পেৰাগ্ৰাফত কৈছে উস্তাদ বিছমিল্লা খানছ লাইফ ইজ এ পাৰফেক্ট এক্সাম্পল অফ দ্য ৰিচ কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া, যে উস্তাদ বিছমিল্লা খানৰ জীৱনটো ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংস্কৃতিক ঐতিহ্যৰ এটা পাৰফেক্ট উদাহৰণ। One that effortlessly accepts that a devout Muslim like him can very naturally play the Shehnai every morning at the Kashi Vishwanath temple. আৰু তেওঁ সেই একমাত্ৰ ব্যক্তি যিজনক নেকি সকলোৱে গ্ৰহণ কৰে আৰু যিজনে নেকি মানে এজন ধৰ্মনিষ্ঠ মুছলিম হৈও কাশী বিশ্বনাথ মন্দিৰত প্ৰত্যেক দিনা ৰাতিপুৱা অতি প্ৰাকৃতিকভাৱে কি বজায়, শেহনাই বজায়। ইয়াতে ডেভাউট শব্দৰ অৰ্থ হৈছে বিলিভিং ষ্ট্ৰংলি ইন এ ৰিলিজিয়ন এণ্ড অবেইং ইটছ লজ এণ্ড ফলোইং ইটছ প্ৰেক্টিচেছ। ডেভাউট মানে হৈছে কোনোবা এটা ধৰ্মক অতি শক্তিশালীভাৱে বিশ্বাস কৰা আৰু সেই ধৰ্মৰ নীতি নিয়মসমূহ আৰু কাম কাজসমূহ পালন কৰা। চ' ইয়াতে এই লেচনটোৰ ভিতৰত এটা কনভাৰচেশ্যন মানে উঠাই দিছে। কনভাৰচেশ্যনটো মই ইয়াতে স্ক্ৰীনত দেখাইছোঁ। এইটো হৈছে কনভাৰচেশ্যন। চ' এই কনভাৰচেশ্যনটো দুজন ব্যক্তিৰ মাজত হৈছিলে। ইয়াৰ এজন হৈছে শেখৰ গুপ্তা, আন এজন হৈছে বিছমিল্লা খান। চ' শেখৰ গুপ্তাই বিছমিল্লা খানক সুধি আছে, when partition happened, didn't you and your family think of moving to Pakistan? তো শেখৰ গুপ্তাই সুধিছে যে যেতিয়া বিভাজন হৈছিল, দেশ বিভাজন হৈছিলে, তেতিয়া আপুনি আৰু আপোনাৰ পৰিয়ালে পাকিস্তানত যোৱাৰ কথা ভাবিছিল নে? বিছমিল্লা খানে উত্তৰ দিছে। বিছমিল্লা খান ৰিপ্লাইড, তেওঁ উত্তৰ দিছিল, গড ফৰবিড মি লিভছ বানাৰস, যে মই বানাৰস এৰি যাম, ভগৱানে মাফ কৰিব, নেভাৰ, কেতিয়াও নহয়, মই কেতিয়াও বানাৰস এৰি নাযাওঁ। আই ৱেণ্ট টু পাকিস্তান ওৱান্স, মই এবাৰ পাকিস্তানত গৈছিলোঁ। আই ক্ৰছড দ্য বৰ্ডাৰ জাষ্ট টু চে আই হেভ বিন টু পাকিস্তান, মই মাত্ৰ বৰ্ডাৰ পাৰ হৈছিলোঁ আৰু এইকাৰণে পাৰ হৈছিলোঁ যে মই যাতে ক'ব পাৰোঁ যে মই পাকিস্তানত গৈছিলোঁ। আই ৱাজ দেয়াৰ ফৰ এবাউট এন আৱাৰ, মই তাতে 1 ঘণ্টাৰ সময় আছিলোঁ। আই ছেইড নমস্কাৰ টু দ্য পাকিস্তানিজ, মই পাকিস্তানীসকলক নমস্কাৰ দিছোঁ। এণ্ড ছালাম আলাইকুম টু দ্য ইণ্ডিয়ানছ, আৰু ভাৰতীয়সকলক ছালাম দিছোঁ, অৰ্থাৎ আসসালামু আলাইকুম বুলি কৈছিলোঁ। আই হেড এ গুড লাভ, মই তেতিয়া বহুত হাঁহিছিলোঁ। ইয়াতে এই কনভাৰচেশ্যন, এই আলোচনাখিনি এটা মেগাজিন অৰ্থাৎ এটা আলোচনীৰ পৰা উঠাই দিয়া হৈছিলে। আলোচনী আছিলে অক্টোবৰ মাহৰ 2005 চনত প্ৰকাশ হৈছিলে। আলোচনীটোৰ নাম হৈছে ৰিডাৰ্ছ ডাইজেষ্ট। সেই আলোচনীখনৰ পৰা এই কনভাৰচেশ্যন অৰ্থাৎ আলোচনাখিনি উঠাই দিছে। চ' আজি এইখিনি আছিলে আমাৰ সেই চেপ্টাৰটো, দ্য শেহনাই অফ বিছমিল্লা খান। চ' ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি কোনোবাই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰে বেল আইকনটোত মানে ক্লিক কৰিব, যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ ওচৰলৈ যায়। চ' থেংক ইউ।